নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে চৰকাৰৰ পৰা 10,000 টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কেবিনেট বৈঠকত এখন নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকললৈ 10,000 টকা প্ৰদানৰ বাবে কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত এনেকুৱা এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব 10,000 টকা এই কথা কিন্তু কেবিনেট বৈঠকত অসম চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে কি উল্লেখ কৰিছে কোনবোৰ মহিলাক অসম চৰকাৰে 10,000 টকা প্ৰদান কৰিব এই বিষয়ত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইখন কেবিনেট বৈঠকতে গ্ৰহণ কৰিছে তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ইয়াতে লিখা আছে প্ৰথম পৰ্যায় যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক অত্যন্ত এটা উদ্যোগ আৰম্ভ কৰিবলৈ উদ্যোগীকৰণৰ পুঁজি হিচাপে 10,000 টকা প্ৰদান কৰা হ'ব তাৰ পিছত কোৱা হৈছে দ্বিতীয় পৰ্যায় আত্মসহায়ক গোটৰ সদস্যসকলে বেংকৰ পৰা ন্যূনতম 25,000 টকা ঋণ লাভ কৰিব ঋণ পৰিশোধ কৰাৰ পাছত চৰকাৰে 50% বা 12,500 টকা মূলধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিব অসম চৰকাৰে ইয়াতে কিন্তু কেবিনেট বৈঠকত স্পষ্টকৈ কৈছে যে প্ৰতিজন আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যোগীকৰণৰ হেতু আগবঢ়াই লৈ যাবলৈ 10,000 টকা প্ৰদান কৰিব তো তাৰ পিছত কোনবোৰ মহিলাই লাভ কৰিব এই বিষয়টো কিন্তু অসম চৰকাৰে কেইখনমান চৰ্ত বান্ধি দিছে কি চৰ্ত বান্ধি দিছে এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে 1 নম্বৰত কোৱা হৈছে বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা সেভিং বেংক একাউণ্ট থকা মহিলা তো আত্মসহায়ক গোটৰ মহিলাসকলৰ কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব ইয়াতে কিন্তু 1 নম্বৰতে কোৱা হৈছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা সেভিং বেংক একাউণ্টৰ প্ৰয়োজন হ'ব 10,000 টকা পোৱাৰ বাবে তাৰ পিছত কোৱা হৈছে আত্মসহায়ক গোট ফেডাৰেশ্যন বেংক আদিৰ ডিফল্টাৰ হোৱা মহিলা তাৰ পিছত কোৱা হৈছে ন্যূনতম নিজৰ এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত মহিলা তাৰ পিছত কোৱা হৈছে নিজৰ কাৰ্যকলাপ উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থকা মহিলা তাৰ পিছত কোৱা হৈছে 3টাতকৈ অধিক সন্তান থকা সাধাৰণ OBC MOBC আত্মসহায়ক গোটৰ সদস্য আৰু 4টাতকৈ অধিক সন্তান থকা অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক চাহ বাগিচা সম্প্ৰদায়ৰ সদস্যসকলক যোগ্য বিবেচিত নহব 2টা সন্তান থকা সদস্যসকলে সন্তানৰ সংখ্যাৰ সীমাবদ্ধতা সম্পৰ্কে স্পষ্টীকৰণ দিব লাগিব তাৰ পিছত একেবাৰে শেষত কৈছে স্কুললৈ যোৱা বয়সৰ কন্যা সন্তান থকা সদস্যসকলে তেওঁলোকৰ বিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এই কেইখন চৰ্ত মানি চলিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা অন্যথা এইবোৰ চৰ্ত যদি আপোনালোকে নামানে তেন্তে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰৰ 10,000 টকাটো নোসোমাব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।